উন্নয়নৰ ক্ষেত্ৰত মই কাম কৰিম আৰু মই নিশ্চিতভাৱে আজি আমাৰ এজিপি দলৰ যিবিলাক নেতৃত্ববৃন্দ আছে মই মানে বিশ্বাসত ল'ব মই কাম কৰাৰ আপোনালোকে এটা সুযোগ দি চাওক মই আপোনালোকৰ এই সুযোগৰ দ্বাৰাই মই এজিপি দলক গড়াইমাৰী অঞ্চলত গড়াইমাৰী জিপিত মই আপোনালোকৰ হৈ কি কাম কৰিব পাৰোঁ মোক এটা আপোনালোকে সুযোগ দিব লাগিব মই এইটো আশা ৰাখিম যে আপোনালোকে মোক সকলো ফালৰ পৰা চাৰিওফালৰ পৰা দলীয় নেতৃত্বই হওক বা মোক এটা কাম কৰাৰ যিটো ৰাইজৰ ক্ষেত্ৰত কাম কৰাৰ যিটো স্বাৰ্থ সেই বস্তুখিনি মোক আপোনালোকে দিব বুলি মই মানে অনুৰোধ ৰাখিলোঁ মই আশাবাদী গতিকে মই আজি বেছি ক'বলগীয়া নাই ইয়াত হয়তো বিভিন্ন ধৰণৰ আমাৰ নেতাবৃন্দ আছে আজি আমাৰ লগত যিবিলাক কংগ্ৰেছ কৰ্মীসকলে আছিলে কংগ্ৰেছ কৰ্মী আমাৰ দলৰ নেতৃত্ববৃন্দ আছিলে তেখেতৰ যাতে মই ভুল নুবুজে মই দল ত্যাগ কৰি এজিপি দলত মই যোগদান কৰিব লগা হ'ল সেই কথাটো বহুতে হয়তো মই প্ৰশ্ন কৰিব মই ৰাইজক এটাই অনুৰোধ জনাওঁ যে মই লক্ষ্য কৰিছোঁ আমাৰ যিখন বঙাইগাঁও বিধানসভা সমষ্টি আজি অসমৰ যিটো পৰিস্থিতি আপোনালোকে জানে যে আমি কংগ্ৰেছ কৰি থকা অৱস্থাত আমি বিৰোধী দল হিচাপত আছিলোঁ যাৰ কাৰণে মোৰ বিশেষ বিগত ৫টা বছৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে আছিলে তাত আমি ৰাইজৰ হকে যিখিনি উন্নয়নমূলক কাম কৰিব লাগিছিলে আমি কৰিব পৰা নাছিলোঁ এইটো সঁচা কথা এইটো সত্য কথা সেইটো আমি আজি অনুভৱ এটা কৰি পেলাই ৰাইজৰ স্বাৰ্থত গড়াইমাৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত মই আজি এই কংগ্ৰেছ দল ত্যাগ কৰি এই এজিপি দলত মই যোগদান কৰিলোঁ এটা সঁচা কথা ক'ব লাগিব ৰাইজ মোক আপোনালোকে ভুল নুবুজিব মই যিমান দিনলৈকে এই দলৰ হৈ কাম